তেওঁ অধ্যয়ন কৰিছিল বিশেষ টেকনিকেল অসুবিধাৰ বাবে মই প্ৰথমে ইমান বেছি গম পোৱা নাছিলোঁ মানে নীটৰ বিষয়ে। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী থাকোঁতে অকণমান গম পাইছিলোঁ নীট বুলি এক্সাম হয়। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী এক্সাম দিয়াৰ পিছত নীট দিছিলোঁ। তাৰপিছত মানে ফাৰ্ষ্ট টাইম আছিলে এনে ট্ৰাই কৰিবলৈ, পিছত ভাল হোৱা নাছিল। পিছত আজমল ফাউণ্ডেশ্যনত গ'লোঁ, আজমল চুপাৰফুডে হোজাইত এডমিশ্যন লোৱাৰ পিছত তাতে হোষ্টেলত থাকি 1 বছৰ পঢ়িলোঁ মানে। তাৰপিছত আজি কিমান ঘণ্টাকৈ পঢ়িছিলে দিনত? এনে যেতিয়া প্ৰথমে ক্লাছ হৈছিল মানে ক্লাছৰ লগতে 6-7 ঘণ্টাকৈ পঢ়িছিলোঁ। তাৰপিছত শেষৰ দিনে যেতিয়া মানে ক্লাছেই হ'ল এনে জানুৱাৰী ফেব্ৰুৱাৰী মানত, তেতিয়াৰ পৰা দিনত 11-12 ঘণ্টাকৈ পঢ়িছিলোঁ মানে। কেনে লাগিছে তোমাক? ভালে লাগিছে। যিসকলে নীট পৰীক্ষা দিলে সিহঁতৰ প্ৰতি তোমাৰ এডভাইচ কি? পঢ়ি যোৱা, কষ্ট কৰি যোৱা, নিজৰ ওপৰত বিশ্বাস ৰাখিবা, সফল হ'বা। মই মানে ছাৰ কি ক'ব, এইবিলাকতো মোৰ পঢ়া শুনাই নাই। নীট পৰীক্ষা কি মই ল'ৰাক পঢ়িব লাগে বোলে পঢ়াইছোঁ, এইবিলাক নাজানো আৰু। আপোনাৰ ল'ৰা এতিয়া ডক্টৰ হ'ব? ডক্টৰ হ'ব। এইখিনি গম পায় নে নাপায়? এই ল'ৰাটোতো মাজে সময়ে কয় মইতো পাছ কৰিলে বোলে ডাক্তৰ হ'ব, দে পঢ়ি থাকত। কেনে লাগিছে তোমাক? মোক ভাল লাগিছে শুনি। আপুনি কি কাম কৰে নি? মই কামটো মানে 2-3টা, মই কাম পালেই হ'ল বাবু। মানে এনেই বেটাৰী গাড়ী এটা লৈছোঁ মালটানা, এইটো চলাই থাকোঁ। আৰু এই বাৰিষা কালটো মানে লেবাৰ কাম কৰোঁ।